নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আপোনালোকৰ কাৰণে আজিৰ এই ভিডিঅটো এটা গুৰুত্বপূৰ্ণ ভিডিঅ হ'বলৈ গৈ আছে কিয়নো আপোনালোকৰ ইতিমধ্যে ৰৈ আছে যে আপোনালোকৰ এইচএছৰ যি নেকি ফাইনেল ৰিজাল্ট আছে হেতু কেতিয়া মুকলি কৰা হ'ব যেহেতু আপোনালোকৰ জানে যে ইয়াতে এইচএছএলসি যি নেকি ৰিজাল্ট আছে হেতু মুকলি হোৱাৰ এক দিনৰ পিছতে আপোনালোকৰ যি নেকি এইচএছৰ ফাইনেল ৰিজাল্ট আছে হেতু মুকলি কৰি দিয়া হয় কিন্তু আপোনালোকে এটা অপেক্ষা কৰি আছে যে এইচএছৰ ফাইনেল ৰিজাল্টখন কেতিয়া মুকলি কৰিব তা আজিৰ এই ভিডিঅটো ইয়াৰ ওপৰতে হ'বলৈ গৈ আছে যেহেতু আজি হৈছে আপোনালোকৰ 6 তাৰিখ আৰু আপোনালোকে বহুকেটা ভিডিঅ চাইছে যোৱাকালিও চাইছে বা আজিও চাইছে যত নেকি উল্লেখ কৰিছে যে আজি ৰাতিপুৱা আপোনালোকৰ ৰিজাল্টখন মুকলি কৰিব বুলি তেবনুকল এটো কিমান দূৰ হসা বা আপোনালোকৰ ৰিজাল্টখন আজি মুকলি কৰিব নে নাই ইয়াৰ ওপৰত আজিৰ এই ভিডিঅটো হ'বলৈ গৈ আছে আপোনালোকে ভিডিঅটো আৰম্ভণি পৰা শেষলৈ চাই থাকিব চেনেলটো যদি পোন প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি কিনি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আগবনিকল ভিডিঅটো আৰম্ভ কৰো তে চাক বন্ধুবান্ধৱীসকল আপোনালোকক পোন প্ৰথমতে জনাই থওঁ যে আপোনালোকে সকলোৱে যদি ইয়াতে ৰিজাল্টখন চেক কৰিব বিচাৰে তেতিয়াহলে আপোনালোকে আপডেটটো আমাৰ এই চেনেলৰ যোগেদি পাই যাব কিন্তু ইতিমধ্যে বহুকেটা ভিডিঅ আপলোড হৈছে বহুকেটা পোষ্ট কৰিছে যত নেকি উল্লেখ কৰা আছে আপোনালোকৰ যি নেকি এইজ ফাইনেল ৰিজাল্ট আছে হেতু আজি ৰাতিপুৱা ঘোষণা কৰিব বুলি কিন্তু আপোনালোকক জনাই থওঁ যে আসাম হাই সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ যি নেকি অফিচিয়েল ওয়েবসাইট আছে তাতে কোনো ধৰণৰ ইতিমধ্যে নোটিফিকেশন আহা নাই যে আজি আপোনালোকৰ ৰিজাল্টখন মুকলি কৰিব বুলি আৰু এটা কথা জনাই থওঁ বন্ধুসকল যেটা নেকি আপোনালোকৰ কাৰণে ৰিজাল্টখন মুকলি কৰা হয় তেতিয়া আপোনালোকৰ যি নেকি অফিচিয়েল যি নেকি ওয়েবসাইট থাকে হেতু কিন্তু বন্ধ হৈ থাকে ঠিক আছে আপোনালোকে নিশ্চয়কৈ এটো জানে যে আপোনালোকৰ ওয়েবসাইটটো বন্ধ হৈ থাকে কিয়নো আপোনালোকে যদি এইচএছএলসি যি নেকি ৰিজাল্ট আছে হেতু চেক কৰিছিলে তেতিয়া কিন্তু বন্ধুবান্ধৱীসকল যি নেকি আপোনালোকৰ ওয়েবসাইট আছিল হেতু কিন্তু কাম কৰা নাছিল ঠিক আছে যেটা নেকি ৰিজাল্ট দিছে তাৰ পিছতে হেতু কাম কৰিবলৈ আৰম্ভ কৰিছে তে বন্ধুসকল এটা যদি আপোনালোকে আসাম হাই সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ যি নেকি অফিচিয়েল ওয়েবসাইট আছে তাতে যদি ভিজিট কৰে তেতিয়াহলে বন্ধুসকল এই ধৰণৰ প্ৰবলেম দেখা নাপাব কিন্তু যোৱাকালি প্ৰবলেমটো দেখাই আছিল কিয়নো ইয়াতে ডাটা কেটা আপলোড হৈ আছিল তে বন্ধুসকল আপোনালোকৰ ৰিজাল্ট যেহেতু 10 মেৰ আগতে ঘোষণা কৰিব বুলি কৈছে তে বন্ধুসকল ইতিমধ্যে কোনো ধৰণৰ অফিচিয়েলি আপডেট আহা নাই যে আজি ঘোষণা কৰিব বুলি তে বন্ধুসকল যদি ইয়াতে আজি ৰিজাল্টখন ঘোষণা কৰে তেতিয়াহলে নিশ্চয় কিবা এটা নোটিফিকেশন আহিব বা কোনোবা আপডেটটো দিব আমাৰ সিএম স্যাৰ হোক বা আমাৰ যি নেকি শিক্ষামন্ত্ৰী স্যাৰ আছে তেওঁ নিশ্চয় আপডেটটো দিব যেতিয়া নেকি এই ৰেকৰ্ডিং কোনো ধৰণৰ আপডেটটো আহে সকলোতকৈ আগতে আপডেটটো মই আপোনালোকক এই চেনেলৰ যোগেদি দি দিম সেইকাৰণে চেনেলটো এতিয়ালৈকে যদি সাবস্ক্ৰাইব কৰি ৰাখা নাই চেনেলটো সাবস্ক্ৰাইব কৰি কিনি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আপোনালোকৰ আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰো।